প্ৰিয় দৰ্শক, এই পৃথিৱীত স্বাৰ্থপৰ মানুহৰ অভাৱ নাই। আপুনি যলৈকে যাব তাতেই দেখিব চাৰিওফালে স্বাৰ্থপৰ মানুহে ভিৰ কৰিছে। ব্যক্তিগত স্বাৰ্থৰ কাৰণে এচাম লোকে যিকোনো পৰ্যায়ৰ নিকৃষ্ট কাম কৰিবলৈও চিন্তা নকৰে। তেনে এচাম স্বাৰ্থপৰ খকুৱা দানৱ অসুৰৰ হাততেই আমাৰ হিয়াৰ আমঠু প্ৰাণৰো প্ৰাণ কলিজাৰ এফাল জুবিন দাই নিজৰ অমূল্য জীৱনটো বিসৰ্জন দিবলগীয়া হ'ল। অথচ জীৱন্ত কালত সেইজন জুবিন দা আছিল বিন্দু মাত্ৰ স্বাৰ্থৰ ঊৰ্ধত। এটা আকাশলংঘী কেৰিয়াৰৰ গৰাকী প্ৰতিভাৰ বিশাল আকৰ জুবিন দায়ো স্বাৰ্থপৰ হ'ব পাৰিলেহেঁতেন। পাহাৰ সম সম্পত্তি গঢ়ি ৰজাৰ দৰে জীৱন নিৰ্বাহ কৰিব পাৰিলেহেঁতেন। কিন্তু ধনৰ ৰজা হোৱাৰ মন নাছিল জুবিন দাৰ, আছিল মনৰ ৰজা হোৱাৰ, প্ৰজাৰ লগত থকাৰ। সেইবাবেই জুবিন দাই কৈছিল, মই স্বাৰ্থপৰ হ'ব পাৰিলোহেঁতেন, মুম্বাইত থাকি গান গাই অজস্ৰ টকা ঘটিব পাৰিলোহেঁতেন, বিখ্যাত মানুহ হ'ব পাৰিলোহেঁতেন, কিন্তু মই অসমলৈ কিয় ঘূৰি আহিলোঁ? বিকজ আই হেভ লাইবিলিটি টু মাই পিপল, কাৰণ তেওঁলোকে মোক জন্ম দিছে। কথাটো সেইটো। প্ৰিয় দৰ্শক, দাদাই লগতে কি কৈছিল মন কৰকচোন। তেওঁ কৈছিল, মই ঘৰৰ পৰা ওলোৱাৰ পৰা ষ্টুডিঅ' পোৱালৈকে 15জনমান মানুহৰ বেমাৰ, শিক্ষাকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে পইচা দিবলগীয়া হয়। সেইখিনি কৰোঁতে মোৰ 3 ঘণ্টামান সময় গুচি যায়। বিগত 15-20 বছৰ ধৰি এই কামটো মই কৰি আহিছোঁ। এই কামটোৰ পৰা মই আৰু ওলাই আহিব নোৱাৰিম। তেনে কৰিলে মই নিজকে হেৰুৱাই পেলাম। সেইটো মোৰ দায়বদ্ধতাই হৈ পৰিল। তেওঁলোকেও জনা হৈ গ'ল যে কোনেও সহায় নকৰিলে জুবিন দাই কৰিবই। মই সহায় কৰোঁ। মোৰ হাতত পইচা নাথাকিলেও মই সহায় কৰোঁ। লাগিলে ধাৰ কৰি লওঁ। সেইটো কামত মই আনন্দ পাওঁ। তেওঁলোকেও আনন্দ পায়। তেওঁলোকৰ মুখত হাঁহি দেখিলেই মই সুখী হওঁ। বা জুবিন দা বা, কি নিভাঁজ দৰ্শন তোমাৰ। সেইবাবেই তুমি জুবিন, তুমি একমাত্ৰ জুবিন, কেৱল তুমি। এটা সাক্ষাৎকাৰত জুবিন দাই এই কথাখিনি নিজেই কৈছিল। বলিউডৰ বিখ্যাত শিল্পী বিশাল দাদলানীয়ে ফেচবুক লাইভ যোগে এটা কথা কৈছিল। বিশাল শেখৰ হৈছে বলিউডৰ বিখ্যাত সংগীত পৰিচালক জুটি। বলিউডৰ প্ৰথম শাৰীৰ গায়ক, গীতিকাৰ আৰু সংগীত পৰিচালক হৈছে এইটো জুটি। শতাধিক বিখ্যাত গীত, সুৰ আৰু সংগীতেৰে সজাই তেওঁলোকে কোটি কোটি জনতাৰ মৰম বুটলিবলৈ সক্ষম হৈছে। জুবিন দাৰ লগত তেওঁলোকৰ সম্পৰ্কও আছিল মধুৰ। তাৰ পিছতো তেওঁলোকে জুবিন দাক মাত্ৰ এটা গীতহে গোৱাৰ সুবিধা দিছিল। সেই বিখ্যাত সংগীতজ্ঞ জুটিটোৰ অন্যতম এগৰাকী সংগীতজ্ঞ বিশাল দাদলানীয়ে এটা ফেচবুক ভিডিঅ' যোগে অসমৰ জনসাধাৰণক উদ্দেশ্যি কৈছিল, হয়, আপোনালোকে ঠিকেই কৈছে, আমি সকলো গাধ হয়। ইমান সাংঘাতিক টেলেণ্টেড জুবিন গাৰ্গক আমি চিনিয়েই নাপালোঁ। সেইবাবে আজি মই অনুতপ্ত। ইণ্ডিয়ান আইডলৰ মঞ্চত মই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই ইতিমধ্যে গান গাইছোৱেই। কাইলৈ ইটানগৰত মই আকৌ জুবিন গাৰ্গৰ সন্মানাৰ্থে গীত পৰিৱেশন কৰিম। বলিউডৰ মানুহ খুব অহংকাৰী বুলি জুবিন দাই বহু বছৰ আগতেই কৈছিল। সেইবাবেই তেওঁ বলিউডক বাই বাই দি তেওঁৰ প্ৰিয় ঠাই অসমলৈ ঘূৰি আহিছিল আৰু কৈছিল, এ কিং শুড নট লিভ হিজ কিংডম। আজি কিন্তু বলিউডৰ সেই অহংকাৰ ভাঙি জুবিন দাই মাটিৰ লগত মিহলাই দিলে। এইজনেই হৈছে আমাৰ জাতীয় সম্পদ জুবিন দা। ছিংগাপুৰলৈ যোৱাৰ আগত জুবিন দাৰ লগত এটা বৰ আচৰিত ঘটনা ঘটিছিল। ছিংগাপুৰলৈ যোৱাৰ 2 মাহমান আগতে জুবিন দাৰ ঘৰলৈ এগৰাকী মহিলা আহিছিল। উদ্দেশ্য দাদাক এবাৰ ওচৰৰ পৰা চোৱা। দাদাৰ ঘৰত দুয়ো বহু সময় কটালে, বিভিন্ন কথা পাতিলে। যাবৰ সময়ত দাদাই লক্ষ্য কৰিলে যে মহিলাগৰাকীৰ চলন ফুৰণত অলপ অস্বাভাৱিকতা আছে। দাদাই তেওঁক কথাটো সুধিলে। মহিলাগৰাকীয়ে ক'লে যে তেওঁৰ ভৰি দুখন কৃত্ৰিম। কথাটো গম পাই দাদাই মনত বৰ দুখ পালে। তেওঁক বহুৱাই লৈ গোটেই কথাখিনি সুধিলে। তাৰপিছত দাদাৰ দেহৰক্ষী এজনৰ নম্বৰটো দি তেওঁৰ চিকিৎসা সম্পৰ্কীয় গোটেই কাগজখিনি হোৱাটছএপত পঠিয়াই দিবলৈ ক'লে। মহিলাগৰাকীয়েও দাদাৰ কথা ৰাখিলে। গ'ল, কথা গুচিল। এদিন মহিলাগৰাকীলৈ দাদাৰ দেহৰক্ষীজনে ফোন কৰি ক'লে, বাইদেউ, আপুনি ডাকঘৰলৈ এবাৰ যাওকচোন। দাদাৰ ফালৰ পৰা আপোনালৈ বুলি এটা গিফ্ট পঠিওৱা হৈছে। মহিলাগৰাকীয়ে দাদালৈ যে তেওঁৰ চিকিৎসা সম্পৰ্কীয় কাগজবিলাক পঠিয়াইছিল, দাদাই যে কিবা সহায় কৰিব সেইবিলাক কথা তেওঁ পাহৰিয়েই গৈছিল। দাদাক কাষৰ পৰা লগ পোৱাটোৱেই তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ বুলি তেওঁ ধৰি লৈছিল। তেনেস্থলত হঠাৎ খবৰটো পাই উধাটো খাই ডাকঘৰলৈ লৰি গ'ল। গৈ দেখিলে যে তেওঁৰ নামত এটা এনভেলপ আহিছে।
ভিতৰত এখন কাৰ্ড, যিখন কাৰ্ডৰ যোগেদি তেওঁ ভৱিষ্যতে সকলো চিকিৎসা বিনামূলীয়াকৈ লাভ কৰিব। মহিলাগৰাকীৰ দুচকুৰে গিৰগিৰাই চকু লুনি গৰিল। ঘৰলৈ আহি তেওঁ দাদাৰ দেহৰক্ষীজনলৈ ফোন কৰি কৃতজ্ঞতা প্ৰকাশ কৰিলে। তেতিয়া দেহৰক্ষীজনে ক'লে, বাইদেউ, দাদাই আপোনাৰ নামত আৰু এটা গিফ্ট থৈ গৈছে। দাদা বৰ্তমান ঘৰত নাই, ছিংগাপুৰলৈ গৈছে। আপুনি এদিন আহি লৈ যাব। মহিলাগৰাকীয়ে তেতিয়া ক'লে, দাদা আহিলেই যাম দিয়ক, দাদাৰ হাতেৰেই মই গিফ্টটো ল'ম। জুবিনদাৰ হাতৰ পৰা গিফ্টটো ল'বলৈ ছিংগাপুৰৰ পৰা তেওঁ আৰু ঘূৰি নাহিল। কিন্তু কি আছিল গিফ্টটো? মহিলাগৰাকীৰ নামত দাদাই লিখি থৈ যোৱা ৭০,০০০ টকাৰ এখন চেক। এইজনেই আছিল ভগৱানৰ অৱতাৰ আমাৰ জুবিন দা। এটা সাক্ষাৎকাৰত সেই মহিলাগৰাকীয়ে নিজেই কৈছিল এই কথাখিনি। আপোনালোক সকলোৱে জানে বা আমি সকলোৱে জানো যে জুবিন গাৰ্গৰ বা জুবিন দাৰ কোনো ভগৱান নাই। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা, এই বুলি জুবিন দাই প্ৰায়ে কৈছিল। জুবিন দাই দি যোৱা বাৰ্তাসমূহৰ আটাইতকৈ শক্তিশালী বাৰ্তা আছিল এইটো। জুবিন দাৰ মহাপ্ৰয়াণৰ পিছত আটাইতকৈ চৰ্চা হোৱা বিষয়টো হৈছে এই সংলাপটোৱে, এই বাক্যশাৰীয়ে। সেইবাবে হিন্দু, ইছলাম, শিখ, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধ সকলো ধৰ্মৰ মানুহেই জুবিন দাৰ মহাপ্ৰয়াণৰ ধৰ্মৰ শিকলি ভাঙি পেলাই একেখন মঞ্চতে একেলগে গাইছে মানৱতাৰ জয় গান। কিন্তু প্ৰিয় দৰ্শক, জানি আচৰিত হ'ব যে জুবিন দাই আচলতে ভগৱান মানিছিল। সেই কথা তেওঁ নিজেই কৈছিল। কিন্তু তেওঁৰ ভগৱানৰ কোনো ৰূপ নাছিল কোনো কাল্পনিক শৰীৰো। তেওঁৰ ভগৱান আছিল সময়। সময়ক জুবিন দাই ভগৱান বুলি মানিছিল। জুবিন দাই কৈছিল, টাইম ইজ গড ফৰ মি। এবাৰ জুবিন দাক সোধা হৈছিল, আপুনি চবচে বেছি কাক ভয় কৰে? তেতিয়া জুবিন দাই উত্তৰ দিছিল, মই ঘড়ীটোক আটাইতকৈ ভয় কৰোঁ। সেইবাবেই মই জীৱনত ঘড়ী পিন্ধাই নাছিলোঁ। এতিয়া মোৰ অভ্যাস হৈ গ'ল। এতিয়া মই শুই উঠি প্ৰথমে ঘড়ীটোলৈ চাওঁ যাতে সময়ৰ সঠিক ব্যৱহাৰ হয়। মই সময় এনেই অপচয় কৰিব নোৱাৰোঁ, কাৰণ মই মানুহৰ বাবে কাম কৰিবই লাগিব। জুবিন দাই আনকি গৰিমা গাৰ্গক অৰ্থাৎ গৰিমা বৌক এই বুলিও কৈছিল, আই এম নট পাৰ্চনেল। মই কাৰো ব্যক্তিগত সম্পত্তি নহওঁ, দেউতাৰো নহয়, মাৰো নহয়, তোমাৰো নহয়। মই পাব্লিকৰ। আই এম ফৰ পাব্লিক। ওৱান লাভ, ওৱান লাইফ ফৰ দ্য পাব্লিক। এটা সাক্ষাৎকাৰত জুবিন দাই এই কথাখিনি নিজেই কৈছিল। আপোনালোকে জানি আচৰিত হ'ব যে জুবিন গাৰ্গৰ অৰ্থাৎ জুবিন দাৰ কাৰ লগত বেছি সম্পৰ্ক আছিল, গভীৰ সম্পৰ্ক আছিল। জুবিন দা কেৱল এজন ব্যক্তি নাছিল, আছিল এটা বৃহৎ অনুষ্ঠান, যিটো অনুষ্ঠানত জাতি, ধৰ্ম, বৰ্ণ, লিংগ, বয়সভেদে সকলো স্তৰৰ মানুহ একত্ৰিত হ'ব পাৰিছিল। তেওঁ গান গাইছিল, লিখিছিল, সুৰ দিছিল, সংগীতেৰে সজাইছিল, ছবি প্ৰযোজনা কৰিছিল, পৰিচালনা কৰিছিল, অভিনয় কৰিছিল, কবিতা লিখিছিল, ফুটবল খেলিছিল, সমাজ সেৱা কৰিছিল, দৰিদ্ৰক সহায় কৰিছিল, জাতি মাটি ভেটিৰ স্বাৰ্থত মাত দিছিল, ইত্যাদি ইত্যাদি বহু কিবা কিবি। সক্ৰিয় ৰাজনীতিৰ বাহিৰে তেওঁ যেন নকৰা কাম একোৱেই নাছিল। এগৰাকী ব্যক্তিয়ে ইমান কম সময়ত ইমান বেছি কাম কেনেকৈ কৰিব পাৰে? তাকে ভাবি এদিন এগৰাকী ব্যক্তিয়ে জুবিন দাক সুধিছিল, হাউ ডু ইউ ডিফাইন ইয়ৰ চেল্ফ? জুবিন দাই পানী বহুত বেছি ভাল পাইছিল। পানীৰ লগত তেওঁ শৈশৱৰে পৰা খেলা কৰিছিল। মানুহে সাধাৰণতে যিমান সময় পানীৰ তলত থাকিব পাৰে, জুবিন দাই তাতকৈ অধিক সময় থাকিব পাৰিছিল। কেতিয়াবা জুবিন দাই পানীৰ তলত ডুব মাৰি ইমান সময় থাকিছিল যে ভনীয়েকহঁত ভয়ত কম্পমান হৈছিল। দাদাৰ জীৱনৰ অন্তিম ছবিখনতো পানীৰ পয়োভৰ আছিল, আৰু দাদাই শেষ আশ্ৰয় ল'লে পানীৰ বুকুতেই। তাতোকৈ আশ্চৰ্যজনক কথাটো হৈছে চিনেমাখনত জুবিন দাৰ দশা আৰু বাস্তৱ জীৱনৰ শেষ দশাৰ মাজত হুবহু মিল আছে। সেয়ে ভাৱ হয় ধুমুহাৰ সতে বহুদিনৰ সম্পৰ্ক থকা বুলি কোৱা জুবিন দাৰ পানীৰ লগতো যেন কিবা এটা সম্পৰ্ক আছিল। সেই যে প্ৰশ্নটো কৰিছিল মানুহজনে, সেই প্ৰশ্নটোৰ উত্তৰত জুবিন দাই কৈছিল, আই এম ৱাটাৰ। কাপত দিলে মই কাপৰ আকাৰ ল'ম, প্লেটত দিলে প্লেটৰ আকাৰ ল'ম, গিলাচত দিলে গিলাচৰ আকাৰ ল'ম। মই কেতিয়াও স্থিৰ হৈ নাথাকোঁ, মই বৈ যাম বেলেগ বেলেগ দিশত। হয়, জুবিন দাই ঠিকেই কৈছিল, তেওঁ সঁচাই পানী আছিল। কিন্তু কাপ, প্লেট, গিলাচৰ দৰে তেনে সৰু পাত্ৰৰ আকাৰ লোৱাকৈ তেওঁ তেনেকুৱা পানী নাছিল। অকণমান বৈ গৈ শুকাই যোৱা পৰিমাণৰ পানীও তেওঁ নাছিল। আছিল মহাসমুদ্ৰও বহন কৰিব নোৱাৰা জোখৰ পানী, যি সকলো সীমা বাধা অতিক্ৰমি সমগ্ৰ ধৰণী তিয়াই কঢ়িয়াই লৈ গ'ল জুবিন দাৰ জীৱন কীৰ্তি।
পৰিয়ালৰ সকলোৰে দেৱজিৎ ভূঞাৰ লগত হোৱা এটা সাক্ষাৎকাৰত এই কথাখিনি জুবিন দাই নিজেই কৈছিল।